ঘৰত মই কাম কৰিব গৈছিলোঁ, ধান কাটা কাম কৰিব গৈছিলোঁ। এসপ্তাহ মই আছিলোঁ তাত ধান কাটা কামত থাকোঁতে। তাৰপিছত এতিয়া তাৰপৰা মই তাহাঁতৰ ঘৰৰ পৰা আহি মই ঘৰত চাইছোঁ, মোৰ মাইকীটোও নাই, পোৱালিটোও নাই। ক'লৈ গ'ল, কি হ'ল? মই আজি এসপ্তাহ মই নেলি থানাতো মই ইজেহাৰ দিছোঁ, আৰু মই বহুত জেগা মই নেখাই নবৈ হ'লেও মই ঘূৰি কেনে ফুৰিছোঁ। এইটো কাৰণে মই অসমবাসী ৰাইজক মই চবকে মই হাত জোৰ কৰি পেলাই মই প্ৰণাম কৰিছোঁ যে মই ধমতলীয়া ল'ৰা, দক্ষিণ ধমতলীয়া ল'ৰা, মোৰ নাম হৰেশ্বৰ দাস। এইখিনিকে মই কৈছোঁ যে মোৰ পোৱালীজনী য'তে নাথাকে, যোন মানুহে মোক ধৰাই পেলাই দিব পোৱালীজনীক, মই তাক মই 20,000 টকা মই ইনাম দিম। মোক মাইকী নালাগে, মোক পোৱালিটোহে লাগে। এনেধৰণ মই গম পাইছোঁ যে গুৱাহাটীত নুনমাটিত চন্দন বৰ্মন মানুহ এজনৰ লগত কোম্পানীত আছে বুলি পেলাই মই শুনা পাইছোঁ। এইখিনিকে মই কৈছোঁ অসমবাসী ৰাইজক যাতে মোৰ পোৱালিজনী উদ্ধাৰ কৰি দিয়ে। মই বহুত দুখত পৰি আছোঁ, মই ভাত চাত খাব পৰা নাই। মই হয় ৰিলচ বনাই, ইনষ্টাগ্ৰাম বনাই, ফটো ভাইৰেল কৰি এনেকৈ ফটো নিজে বনাই এনেকৈ এৰি দিয়ে। এৰি দিওঁতে এইবিলাক লিলিমা কৰি পেলাই মোৰ পোৱালিজনী লৈ গুচি গৈছে। প্ৰায় 1.5 লাখ মান টকাও লৈ গৈছে, সোণৰ গহনাও লৈ গৈছে, চব লৈ গৈছে। এনেকৈ চব হাঁহ চাহ বেছি কেনে ছাগলী 4টা থৈ গৈছে। আগতে এনেকৈ কৰিছে, তাহাঁতৰ গাঁৱত কৰিছে, জাজৰিত হয়, তাহাঁতৰ জাজৰি হিয়া গাঁও হয়, তাহাঁতৰ দীপ্তি নাম ছোৱালীজনী। তাহাঁতৰ বায়েক ভনীয়েক চব আছে, মাকো আছে, কিন্তু মোৰ চব আছে। মই অকলশৰীয়া মই জেগালৈ আহিলোঁ, অকলশৰীয়া জেগাত এনেকৈ কৰি থৈ তাহাঁতৰ মাকৰ ঘৰত কাম কৰিব যাওঁতে তাহাঁতে এইখিনি কৰিছে। আগতে বিয়া পাতিছে, 4 ঘৰত গৈছে। এতিয়া মোলৈ আহোঁতে 3টা হ'ল। আকৌ এতিয়া যে চন্দন বৰ্মন বুলি কোৱা এজনলৈ যে গৈছে যে তাৰ সৈতে 4টা হ'ল।